নমস্কাৰ আজিৰ পৰা আমি এটা ইম্পৰ্টেন্ট সিৰিজ আৰম্ভ কৰিব ওলাইছো জিকে সিৰিজ ইয়াত 1000তকৈও বেছি আমি এমসিকিউ কৰিম অলৰেডি থিওৰি ক্লাছ চলি আছে আৰু তাৰ লগে লগে আমি জিকে খিনি কৰি যাম আৰু ইমান ইম্পৰ্টেন্ট জিকে আছে ইয়াতে এনসিআৰটি বেসড আৰু লগতে বহুতো ভাল ভাল ইনফৰমেশন আছে যদি এই কমপ্লিট সিৰিজটো কৰে তেনেহলে সকলো এক্সামত আপুনি 100% মাৰ্কস পাব আৰু ইয়াৰ পৰাই আহিব গতিকে বহুত ইম্পৰ্টেন্ট সিৰিজ আহক কুৱেশ্যনবোৰ কৰক আমি প্ৰেক্টিস কৰিম 1000তকৈ বেছি কুৱেশ্যন প্ৰেক্টিস কৰিম কিমান 20 দিনত ঠিক আছে 20 দিনত কমপ্লিট জিকে আমি কমপ্লিট কৰিম ওকে এনসিআৰটি বেসড হ'ব আৰু যিবোৰ আমাৰ কাৰেন্ট এফেয়াৰ্স চলি আছে সকলোবোৰ আমি একেলগে কৰি যাম ঠিক আছে আহক আমি আৰম্ভ কৰো প্ৰথম কুৱেশ্যনটো এট হোৱাট টেম্পাৰেচাৰ the density of water is maximum ঠিক আছে যে কিমান টেম্পাৰেচাৰত পানীৰ ঘনত্ব বেছি হয় সেইটো হ'ব আপোনাৰ 4 ডিগ্ৰী সেলসিয়াস ঠিক আছে 4 ডিগ্ৰী সেলসিয়াসত পানীৰ ঘনত্ব ডেন্সিটি আটাইতকৈ বেছি হয় ওকে আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে which of the following gases constitute the major portion of the atmosphere আমাৰ বায়ুমণ্ডলত আমাৰ এটমস্ফিয়াৰত কোনটো গেছ আটাইতকৈ বেছি পৰিমাণে আছে এই চাৰ্টটো চালে আপোনালোকে গম পাব যে আমাৰ বায়ুমণ্ডলত যদি চাই বিভিন্ন গেছ আছে তাৰে ভিতৰত নাইট্ৰজেন আছে 78% 78% অক্সিজেন আছে 21% আৰু কাৰ্বন ডাই অক্সাইড আছে 0.4% আৰু বাকি যিবোৰ আদাৰ গেছ আছে কিমান আছে আপোনাৰ 0.96% ঠিক আছে এইখিনি আপোনালোকে গম পোৱাৰ পিছত কি গম পাব যে কোনটো গেছ আটাইতকৈ বেছি আছে নাইট্ৰজেন আমাৰ বায়ুমণ্ডলত আমাৰ এটমস্ফিয়াৰত আটাইতকৈ বেছি পৰিমাণে থকা গেছটো হৈছে নাইট্ৰজেন ঠিক আছে নেক্সট কুৱেশ্যন ইম্পৰ্টেন্ট কুৱেশ্যন কেবল লামজাও নেশ্যনেল পাৰ্ক সব কুৱেশ্যনটো বহুতো এনসাৰ সোমাই আছে কেবল লামজাও নেশ্যনেল পাৰ্ক the world only floating park is located on ক'ত আছে এটো আছে আপোনাৰ লোকটাক লেকৰ ওপৰত কেবল লামজাও নেশ্যনেল পাৰ্কখন আছে যিখন ওৱৰ্ল্ডৰ এখনেই নেশ্যনেল পাৰ্ক যিখন পানীৰ ওপৰত উপঙি আছে আৰু এইখন আছে ক'ত লোকটাক লেকত আৰু লোকটাক লেকটো ক'ত আছে মণিপুৰত ঠিক আছে তিনটা বস্তু আপোনালোকে গম পালে সেই তিনটা বস্তু এটা কুৱেশ্যনত তিনটা কুৱেশ্যন সোমাই আছে তিনটা যদি এক্সট্ৰাকে দিয়ে আপোনালোকে কৰিব পাৰিব ঠিক আছে কেবল লামজাও নেশ্যনেল পাৰ্ক আছে ক'ত লোকটাক লেকৰ ওপৰত লোকটাক লেক ক'ত আছে মণিপুৰত আৰু মণিপুৰত ঠিক আছে আৰু এই যিখন নেশ্যনেল পাৰ্ক সেইখন ওৱৰ্ল্ডৰ এখন নেশ্যনেল পাৰ্ক যিখন কি পানীৰ ওপৰত উপঙি আছে ফ্লোটিং নেশ্যনেল পাৰ্ক বুলি কোৱা হয় ওকে নেক্সট কুৱেশ্যন very important NCERT পৰা আনিছো how many numbers of chromosome present in human cell is human cell সব জানে আমাৰ বডিটো আমাৰ মানুহৰ দেহটো কি সেলেৰে গঠিত ঠিক আছে আৰু সেলত কি থাকে নিউক্লিয়াস আৰু নিউক্লিয়াসত কি হয় ক্ৰোমোজোম আমি বায়োলজি পঢ়ি থকা নাই আমি পিছত এবিলাক এক্সপ্লেনেশন কৰিম কিন্তু প্ৰথমে আমি জানিব লাগিব যে যি ক্ৰোমোজোম নিউক্লিয়াসত কি থাকে ক্ৰোমোজোম কিমান নাম্বাৰ ক্ৰোমোজোম আমাৰ হিউম্যান সেলত থাকে সেইটো হ'ব 46 নাম্বাৰ 46 ডাল থাকে আৰু যদি কয় কিমান জোড়া কিমান পেয়াৰ তেতিয়া হ'ব 23 জোড়া 23 পেয়াৰ ক্ৰোমোজোম আমাৰ ইচ হিউম্যান সেলত থাকে আৰু যদি খুদে হাউ নাম্বাৰস যদি খুদে সিঙ্গেল নাম্বাৰ খুদে নাম্বাৰ হলে 46 জোড়া হলে কিমান 23 জোড়া মানে কিমান 23 ক্ৰস 2 ইকুৱেল 46 ঠিক আছে খালি ভালদৰে চাব যে হাউ মেনি নাম্বাৰস খুদিছে নে হাউ মেনি পেয়াৰ খুদিছে ঠিক আছে তাত ভুল কৰি নিদিব ওকে নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো এবাৰ আহিব যি এক্সামিন হক 24 কাৰণ জানি নৰেন্দ্ৰ মোদী লাক্ষাদ্বীপত গৈছিলে হয়নে ইয়াৰ আছে যে লাক্ষাদ্বীপ আইল্যান্ড আৰ সিচুৱেটেড ইন লাক্ষাদ্বীপ আইল্যান্ডস কি হয় গ্ৰুপ অফ আইল্যান্ডস বহুতো আইল্যান্ডস লগ লাগি লাক্ষাদ্বীপ আইল্যান্ডস গ্ৰুপ সৃষ্টি হৈছে আৰু এই লাক্ষাদ্বীপ আইল্যান্ড গ্ৰুপ ক'ত অৱস্থিত কোনখন সাগৰত আছে সেইটো হ'ব আপোনাৰ ক'ত আছে ইয়াতে দেখিছে পিকচাৰত আৰবিয়ান সি ঠিক আছে আৰবিয়ান সাগৰত আছে আৰু এটা কথা মন কৰিব যে লাক্ষাদ্বীপত বহুতো সৰু সুৰা দ্বীপ লগ লাগি এটা কি হৈছে দ্বীপৰ মানে আইসল্যান্ডস গ্ৰুপস আইল্যান্ডৰ গ্ৰুপ সৃষ্টি কৰিছে ইয়াত যদি খুদে লাক্ষাদ্বীপৰ আটাইতকৈ ডাঙৰ আইল্যান্ডৰ নাম কি তেতিয়া হ'ব আপোনাৰ এণ্ডৰ ঠিক আছে মনত ৰাখক এণ্ডৰ 2 আটাইতকৈ ডাঙৰ আইল্যান্ড ফৰ লাক্ষাদ্বীপত ওকে নেক্সট কুৱেশ্যন আৰু ইম্পৰ্টেন্ট কুৱেশ্যন আমি কৰিম এতিয়া নেক্সট The headquarter of UNESCO is located at UNESCO headquarter ক'ত অৱস্থিত লগতে আপুনি জানক যে UNESCO ফুল ফৰ্ম কি United Nations Educational Scientific and Cultural Organization এইটো আপোনাৰ 1 মাৰ্কছৰ কুৱেশ্যন হ'ব পাৰে যে UNESCO ফুল ফৰ্ম কি আৰু ক'ত আছে এটো আছে পেৰিছ ঠিক আছে ফ্ৰান্সত আছে জেনেভা নিদিব বহুতে জেনেভা কৈ দিয়ে কিন্তু আছে পেৰিছত ইউনেস্কোৰ আমাৰ যেটো ইউনেস্কোৰ যেটো হেডকোৱাৰ্টাৰ হেতু আছে ক'ত পেৰিছত ওকে এতিয়ালৈকে যিমানখিনি কুৱেশ্যন কৰি আছে ক্লিয়াৰিটি আহিছে নে নাই আৰু কেনেকুৱা লাগিছে কুৱেশ্যনখিনি কৰি কিমান ইম্পৰ্টেন্ট কুৱেশ্যন আপোনালোকে নিজেই কৰি গম পাব লগতে কমেন্ট কৰি জনাব
Now, which of the following gases is most predominant in sun? চাওক আমাৰ সূৰ্যটো বিভিন্ন গেছেৰে কি হৈছে গঠিত বিভিন্ন মানে মেজৰ গেছ দুটা হৈছে হাইড্ৰজেন আৰু হিলিয়াম তাৰে ভিতৰত আটাইতকৈ বেছিকে কোনটো গেছ সূৰ্যত থাকে তেনেহলে হ'ব আপোনাৰ হাইড্ৰজেন গেছ আটাইতকৈ বেছি আমি পাওঁ সানত ঠিক আছে which of the following gases is most prominent in the sun is hydrogen okay now blue revolution related to what blue revolution কাৰ লগত related হয় তাৰ আগতে এই চাৰ্টখন চাই লওক এই চাৰ্টখন চোৱাৰ পিছত আপুনি 10টা কোৱেশ্চন পাব আৰু ইয়াৰ পৰা এক্সামত আপুনি এটা হলো এটা কোৱেশ্চন পাব গটিকে এই চাৰ্টখন মনত ৰাখি থলে আপোনাৰ কাৰণে বহুত ভাল 10 মিনিট লাগিব মনত ৰাখোতে নাও যদি আপুনি চাই এগ্ৰিকালচাৰেল ৰিভলিউচন ইন ইণ্ডিয়া কোনটো ৰিভলিউচনৰ লগত কোনটো প্ৰডাক্ট জড়িত হৈ আছে তেনেহলে আপুনি চাওক যে ব্লেক ৰিভলিউচন পেট্ৰলিয়াম প্ৰডাকশন ওকে ব্লু ৰিভলিউচন ফিশ আমি মাত্ৰ কোনটো কোৱেশ্চন কৰিলো যে ব্লু ৰিভলিউচন ৰিলেটেড টু হোৱাট এটো হ'ব ফিশ প্ৰডাকশন তথাপিও এই লিষ্টখন আপোনালোকে যিমান পাৰে চাওক ব্ৰাউন ৰিভলিউচন লেডাৰ ঠিক আছে নাও সব নালাগে মই ইম্পৰ্টেন্ট কিটা কৈ আছো ইম্পৰ্টেন্ট কিটা ভিতৰত আপুনি চাব ঠিক আছে এটো চাব সিলভাৰ ৰিভলিউচন এগ প্ৰডাকশন ওকে নাও গ্ৰীন ৰিভলিউচনৰ লগত হ'ব কোনটো ফুড গ্ৰীন প্ৰডাকশন আৰু গ্ৰে ৰিভলিউচন এটো হ'ব আপোনাৰ ফাৰ্টিলাইজাৰ হোৱাইট ৰিভলিউচন এটো বহুত বেছি ইম্পৰ্টেন্ট আৰু এবাৰ কোৱেশ্চনত এবাৰ এক্সামত হোৱাইট ৰিভলিউচন আহিব বুলি মই আপোনালোকক গ্যাৰান্টি দি কৈছো হেতু হৈছে গাখীৰ ঠিক আছে ডায়েৰী মিল্ক ইয়াৰ লগত জড়িত গতিকে গুটেখিনি নহলেও আপোনালোকক মই যেটা মাৰ্ক কৰি দিছো সেই বস্তু কিটা আপোনালোকে ভালদৰে চাই থব কি ব্লু ব্লেক সিলভাৰ গ্ৰীন গ্ৰে আৰু হোৱাইট ৰিভলিউচন ঠিক আছে এই কোৱেশ্চনটো আমি অলৰেডি এনসাৰ পাই গলো নেক্সট কোৱেশ্চন the spherical form of raindrop is due to চাওক যেতিয়া আমি বৰষুণ চাও বৰষুণ পৰে বৰষুণৰ টোপালটো কেনেকুৱা হয় স্ফেৰিকেল হয় না স্ফেৰিকেল গোল নহয় স্ফেৰিকেল হয় গতিকে স্ফেৰিকেল হোৱাৰ কাৰণটো কি হোৱাট কি কাৰণে আমাৰ বৰষুণৰ টোপালবোৰ স্ফেৰিকেল হয় তাৰ ৰিজনটো হৈছে হোৱাট সাৰফেস টেনশন ঠিক আছে সাৰফেস টেনশনৰ কাৰণে বৰষুণৰ পানীৰ টোপাল ঘূৰণীয়া হয় সাৰফেস টেনশন কি এতিয়া বুজিব নালাগে পিছত যেতিয়া সময় আহিব বুজাই দিম আপুনি এতিয়া যেহেতু এটা আমি এমসিকিউ কৰি আছো এইটোৱে মনত ৰাখক যে সাৰফেস টেনশনৰ কাৰণে এই প্ৰপাৰ্টিটোৰ কাৰণে আমাৰ বৰষুণৰ টোপালবোৰ কেনেকুৱা হয় স্ফেৰিকেল হয় ওকে imaginary lines parallel to the equator is called জানো কি কৈছে এটা imaginary line parallel to the equator is called latitude এতিয়া হ'ব আপোনাৰ latitude parallel to equator হ'ব latitude ঠিক আছে which among the following led to the Jallianwala Bagh massacre Jallianwala Baghৰ যি নৰহত্যা হৈছিল যি ঘটনা হৈছিল তাত কোনখন আইনৰ কাৰণে হৈছিল কোনখন আইনৰ প্ৰটেষ্ট কৰিবলৈ গৈ বা কোনখন আইনৰ বিষয়ে তেওঁলোকে ডিসকাশন কৰিবলৈ গৈছিল আৰু তাতে ব্ৰিটিছ আৰ্মি আহি মানুহ সমূহক মাৰিছিলে গুলিয়াইছিলে আৰু বহুতো মানুহ তাত মৃত্যুবৰণ কৰিছিলে বহুতো ইনজুৰ হৈছিলে আৰু কোনখন আইনৰ কাৰণে তেওঁলোক গৈছিল আৰু এই মাসাকাৰ্সটো কিহৰ কাৰণে হৈছিল হিটো হ'ব আপোনাৰ ৰাওলাট এক্ট পিছত যেতিয়া আমি ডিটেইলছ কোৰ্স পঢ়িম মোৰ ইউটিউব চেনেলতে পাব তেতিয়া ইয়াৰ বিষয়ে ভালদৰে বুজি পাব বাস এতিয়া জাস্ট এমসিকিউ খিনি আমি কৰি যাম নাও ফুলগুৰি আপৰাইজিং টুক প্লেস ইন দা ইয়াৰ ফুলগুৰি আপৰাইজিং কোনটো বছৰত হৈছিল হেতু হ'ব আপোনাৰ 1861 কমেন্ট কৰি জনাব এমসিকিউ খিনি কৰি কেনেকুৱা লাগিছে আৰু এনসিআৰটি বেস বহুত ইম্পৰ্টেন্ট কোৱেশ্চন মই আপোনালোকৰ হাতলৈ লৈ আহিছো ওকে who was known as the grand old man of India grand old man of India বুলি কাক জনা যায় হেতু হ'ব আপোনাৰ দাদাভাই নৰজী ঠিক আছে দাদাভাই নৰজীক আমি grand old man of India বুলি জানো ওকে whom did Mahatma Gandhi considered as his political guru or mentor Mahatma Gandhiয়ে কাক তেওঁৰ political guru বা mentor হিচাপে মানিছিলে হেজন হল আপোনাৰ গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীয়ে তেওঁৰ পলিটিক্যাল গুৰু হিচাপে মানিছিল ওকে নেক্সট কোৱেশ্চন who was the viceroy of India at the time of Jallianwala Bagh massacre যে এই ঘটনাটো যেতিয়া হৈছিল সেই সময়ত ইন্ডিয়াৰ ভাইসৰয় কোন আছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হেতু হ'ব আপোনাৰ লৰ্ড চেলমছফৰ্ড ঠিক আছে ওকে who was the last viceroy of India ইণ্ডিয়াৰ লাষ্ট ভাইসৰয় কোন আছিল এটো হল আপোনালোকৰ হোমৱৰ্ক আৰু এটো কমেন্ট কৰি জনাব ঠিক আছে নেক্সট কোৱেশ্চন
Mahatma Gandhi suspended the non-cooperation movement. মহাত্মা গান্ধীয়ে নন কপাৰেশ্যন মুভমেণ্ট কিয় ত্যাগ কৰিছিলে ঠিক আছে মহাত্মা গান্ধীয়ে আপোনালোকে জানে কিমান চনত নন কপাৰেশ্যন মুভমেণ্ট চলাইছিলে কমেণ্ট কৰি জনাওক আৰু নন কপাৰেশ্যন মুভমেণ্টটো 2 বছৰৰ পাছত মহাত্মা গান্ধীয়ে বন্ধ কৰিছিলে আৰু ইয়াৰ কাৰণ এটাই আছিলে যে দ্য ভায়োলেণ্ট ইনচিডেণ্ট এট চৌৰি চৌৰাত কি হৈছিলে এখন থানাত ঠিক আছে প্ৰটেষ্টাৰবোৰে থানা এখন জ্বলাই দিছিলে বহুতো পুলিচ তাত মৰিছিলে আৰু তাৰ পাছত নন কোঅপাৰেশ্যন মুভমেণ্ট কি কৰিছিলে বন্ধ কৰি পেলাইছিলে ঠিক আছে যেতিয়া আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম তাৰ বিষয়ে ভালদৰে আমি আৰু বুজিব পাৰিম নাও নেক্সট কুৱেশ্যন ইণ্ডিয়ান মিলিটাৰী একাডেমী IMA is situated at ইণ্ডিয়ান মিলিটাৰী একাডেমী ক'ত আছে ইয়াৰ এনসাৰটো হ'ব দেৰাদুন ঠিক আছে দেৰাদুন ক'ত আছে উত্তৰাখণ্ডৰ দেৰাদুনত ইণ্ডিয়ান মিলিটাৰী একাডেমী আছে very most important question this is the ratio of length and width in the Indian national flag যিখন ইণ্ডিয়ান নেশ্যনেল ফ্লেগ হয় তাৰ লেংথ আৰু উইথৰ ৰেচিঅ'টো কিমান হয় সেইটো হ'ব আপোনাৰ 3:2 ঠিক আছে মনত ৰাখিব ওকে নেক্সট কুৱেশ্যন the number of hymns in Rig Vedat কিমানটা hymns আছে এটো যিমান পাৰে সংখ্যাটো মনত ৰাখক 1028 ঠিক আছে 1028 hymns ক'ত আছে ঋগ বেদা এটো যেনেকৈ আছে তেনেকৈ মনত ৰাখি থক এটো কুৱেশ্যনত আহিব এটো এক্সামত আপুনি দেখিবলৈ পাব now which of the following is the largest south bank tributary of Brahmaputra চাওক আপোনালোকে জানে আমাৰ ব্ৰহ্মপুত্ৰখন অসমৰ মাজেৰে পাৰ হৈ গৈছে আৰু অসমখনত নৰ্থ আৰু সাউথ বেংক দুটা বেংকত ভাগ কৰিছে আৰু বহুতো ট্ৰিবিউটৰি বা উপনৈ আহি কেনেকৈ ব্ৰহ্মপুত্ৰৰ নদীৰে পৰিছে ঠিক আছে এতিয়া আপোনাক সুধিছে যে এই দক্ষিণ পাৰৰ সাউথ বেংকৰ কোনখন নদী আটাইতকৈ ডাঙৰ হয় উপনৈ হয় যিখন ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰি হয় ঠিক আছে which of the following is the largest south bank tributary of ব্ৰহ্মপুত্ৰ তাৰ এনসাৰটো হ'ব কপিলি ওকে বুজি পালে নাও এয়া আছিলে এটা ট্ৰেইলাৰ আমি 1000 এমসিকিউ কৰিম ইয়াতকৈ ভাল ভাল এমসিকিউ আনিম আমি এনসিআৰটি সকলোবোৰ পঢ়িম গতিকে এই এমসিকিউ খিনি যদি কৰে আপোনালোকৰ এক্সামত বহুত হেল্প হ'ব কমেন্ট কৰি জনাওক কেনেকুৱা লাগিলে আজি জাস্ট মই টেষ্ট কৰিছো আপোনালোকৰ ইন্টেনশন কেনেকুৱা আপোনালোকে কোৱেশ্চনবোৰ ভালদৰে চাই নে নাচাই যদি ভাল লাগিছে ভাল পায় তেনেহলে নেক্সট সেশনটো কৰিবৰ কাৰণে কমেন্ট কৰিব আৰু নেক্সট সেশন আমি কৰিম আৰু আজিৰ যদি কুৱেশ্চনৰ পিডিএফ লাগে তেনেহলে হোৱাটসঅ্যাপ গ্ৰুপ জয়েন কৰিব আৰু হোৱাটসঅ্যাপ গ্ৰুপত সকলোবোৰ পিডিএফ আপোনালোকে পাই যাব ধন্যবাদ